চবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ জুবিনদাৰ ফটো আঁকিব নিদিয়ে সেইটো কাৰণে চাগে ফ্লাইঅভাৰৰ তলৰ পকা খুঁটা কেইটাত লোহাৰৰ গ্ৰিল আনি বেৰা দি দিলে ন মামা এনেকে কথা মোৰ লগত তেনেহলে কিয় মামা মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী হয় পিছে সেই আমাৰ মৰমৰ জুবিনদাৰ ফটোখন কোনে মচিলে ফটোখন চৰকাৰে মুচিছিল চৰকাৰে চৰকাৰখন দেখোন আপোনাৰে মাৰি ঠেং ভাঙি দিম আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই চিৰিয়াছলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে মামা এই পৰেশ বৰুৱাৰ ছবি আঁকিব কোৱাৰ লগে লগে আপোনাক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে মই কোৱা নাই নহয় মামা অখিল দাহে কৈ আছে মইতো ভাবো যে কালি পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ যি সংগঠনক ভাৰতৰ গৃহ বিভাগে কি কয় আপোনাৰ নিষিদ্ধ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈ দেশৰ নিৰাপত্তা ৰক্ষা কৰিম বুলি কৈছে সেই মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ সকলোকে কৈছে বা অনুমতি দিছে বা প্ৰচাৰ কৰিছে তাৰ পাছত আচলতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি আৰু আমাৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা তেওঁক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শুনিলে মামা আপুনি অকল মুখে গালি পাৰি থাকে এতিয়া অখিল দাই যে ইমান ডাঙৰ এটা সিদ্ধান্ত ললে আপুনি কি কৰিম বুলি ভাবিছে এইখনতো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো হ'ল মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট চব মানুহে সেইখন আঁকিব আঁকাতো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে চবেইতো চব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছচিয়েল মিডিয়াত চৰ্চা আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকে পৰিচালনা হ'ব লাগে মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত য'তে আঁকে আঁকিব না তাতো কোনো সমস্যা নাই এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি ইটো টুপি পিন্ধাব সিটো টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো সেইখন জুবিনৰ ফটো হয় নেকি এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে যোনে জুবিনৰ ফটো আঁকিব খোজে এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব তাৰ ওপৰতে মানুহে ফটো আঁকিব এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো চবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আকাৰে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব জুবিনদাৰ ফটো আঁকিব নিদিয়ে সেইটো কাৰণে চাগে ফ্লাইঅভাৰৰ তলৰ পকা খুঁটা কেইটাত লোহাৰৰ গ্ৰিল আনি বেৰা দি দিলে ন মামা এনেকে কথা মোৰ লগত তেনেহলে কিয় মামা মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী হয় পিছে সেই আমাৰ মৰমৰ জুবিনদাৰ ফটোখন কোনে মচিলে ফটোখন চৰকাৰে মুচিছিল চৰকাৰে চৰকাৰখন দেখোন আপোনাৰে মাৰি ঠেং ভাঙি দিম
মামা এই সঁচা কথা কওকচোন এই জুবিন দাৰ ফটোখন কোনে মুচিছিলে এতিয়া আজি আপোনালোকক কওঁ আমাৰ গণেশগুৰিৰ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছো দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া নহয় এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল ঠিকাদাৰজন অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলে কিয় মুচিলি বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো দুইজন অসমীয়া মই চিপিক কৈ দিম আপোনালোকে নামটো ল'ব দুইজন অসমীয়া মিস্ত্ৰী কোনো বাংলাদেশী মিয়া নহয় শুদ্ধ অসমীয়া আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুচিলে শুদ্ধ অসমীয়া মিস্ত্ৰী দুজনেহে জুবিন দাৰ ফটোখন মচিলে মই আকৌ আপুনি মচা বুলিহে ভাবিছিলো ফালতু ভাবিছ